শেহতীয়াকৈ কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিৰোধী ৰাজনৈতিক দলৰে মৃত্যুতাক্ৰান্তিক বিষয়টো আগুৱাই নিবৰ বাবে কেইবালানি বৈঠকত মিলিত হৈছিল। বৈঠকত মিলিত হোৱাৰ পাছতে আসনক্ৰান্তিক মিত্ৰতাই নাপালে চূড়ান্ত ৰূপ। বিজেপি মিত্ৰজোঁটক পৰাস্ত কৰাৰ লক্ষ্যৰে ৰাজ্যত অতি শেহতীয়াকৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰিছে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰকিবুল হুছেইনে এই মৃত্যুতাক এপৰ্যন্ত এটা খোজো আগুৱাই নিব পৰা নাই। বিৰোধীৰ ভিতৰচৰত চলা চৰ্চা অনুসৰি সংখ্যালঘু সমষ্টি নাওবৈচা নেৰে ৰকিবুল হুছেইনে। আনহাতে ভূপেন বৰাই ৰাইজৰ দলক এৰি দিব বিচাৰে নাওবৈচা। তদুপৰি বিন্নাকান্দি এৰি দিব বিচাৰে অসম জাতীয় পৰিষদক। উল্লেখ্য যে অসম জাতীয় পৰিষদক লাগে বিন্নাকান্দি সমষ্টি। বিন্নাকান্দি সমষ্টিত অজাপই ৰেজাউল কৰিম চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচাৰে। ৰাজনীতিৰ খবৰ অনুসৰি ৰেজাউল কৰিম চৌধুৰী ৰকিবুল হুছেইনৰ একালৰ ৰাজনৈতিক শত্ৰু। এনেবোৰ কাৰণতে ৰকিবুল আৰু ভূপেন বৰাই আগবঢ়াব পৰা নাই মৃত্যুতা। ৰকিবুল হুছেইনে জয়প্ৰকাশ দাসক নাওবৈচাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে। মূলতঃ ভূপেন বৰাই এৰি দিব বিচাৰিলেও সংখ্যালঘু সমষ্টিত আকুৰ্গু স্থিতিত মৃত্যুতা আগবঢ়াই নিয়াৰ দায়িত্ব লোৱা ৰকিবুল হুছেইন, যাৰ বাবে 13 ফেব্ৰুৱাৰীত ভূপেন বৰাৰে অখিলৰ বৈঠক বিফল হ'ল। এই বৈঠক বিফল হোৱাৰ পাছতেই আজিৰ দিনটোত অখিল গগৈৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। শিৱসাগৰত অখিল গগৈৰ কংগ্ৰেছলৈ আহ্বান। ভূপেন বৰাক কংগ্ৰেছৰ মিত্ৰতাৰ দায়িত্ব দিয়ক। ভূপেন বৰা প্ৰেক্টিকেল আৰু অভিজ্ঞ। ভূপেন বৰাৰ লগত বিৰোধী দলৰ ককাই ভাইৰ দৰে সম্পৰ্ক। আপোনালোকে জানে যে আমাৰ সকলো বিৰোধী দলৰ লগত ভূপেন বৰাৰ ককাই ভাইৰ সম্পৰ্ক, কাৰণ তেখেতে বহু বছৰ যেতিয়া সভাপতি আছিলে আমাৰ বিৰোধী দলবিলাকৰ লগত আমি উঠিছিলোঁ, বহিছিলোঁ, খাইছিলোঁ, মাতিছিলোঁ, হাঁহিছিলোঁ, আমি একেলগতে উদ্ভৱ কৰিছিলোঁ ভূপেন বৰা ডাঙৰীয়াৰ লগত। কংগ্ৰেছ দলক মই স্পষ্টকৈ কৈছোঁ যে আপোনালোকে এটা সঠিক সিদ্ধান্ত লৈছিলে যে যিজন মানুহে ইমান দিন ধৰি বিৰোধী দলবিলাকক একলগ কৰি ৰাখিছিলে, সেই মানুহজন ভূপেন বৰা ডাঙৰীয়া প্ৰাক্তন সভাপতি, তেখেতক বিৰোধী ঐক্যমঞ্চৰ সমন্বয়কে হওক, ইনচাৰ্জে হওক, কি দায়িত্ব দিছে আমি নাজানো, কিন্তু তেখেতক দায়িত্ব দিয়াটো খুব প্ৰেক্টিকেল বিষয় এটা আছিলে। তদুপৰি অখিল গগৈয়ে ক'লে এদিন ভূপেন বৰাৰ লগত বহিলেই বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা খাটাং। ককাই ভাইৰ সম্পৰ্ক, গতিকে ভূপেন বৰাই একবাৰ আমাৰ লগত আলোচনাত বহিলে আমাৰ বিৰোধী ঐক্যমঞ্চ পাক্কা হৈ যাব, আমি চহী কৰিব পৰাকৈ আমাৰ দলিল ৰেডি হৈ যাব। গতিকে অতি স্পষ্ট ভাষাৰে আমি কওঁ যে ভূপেন বৰাক আপোনালোকে যি দায়িত্ব দিছিলে সেই দায়িত্ব আপোনালোকে যদি দিয়ে এদিনৰ ভিতৰত আমি সমাধান কৰিম। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 13 ফেব্ৰুৱাৰীৰ বৈঠক বাতিল হোৱাৰ পাছতেই অখিল গগৈৰে যোগাযোগ কৰিছে বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। 16ৰ পৰা 19 ফেব্ৰুৱাৰীলৈ সময়সীমা অখিলক গৌৰৱ গগৈ। অসম বিধানসভাৰ 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ দিন কেইটাতে মৃত্যুতা চূড়ান্ত হ'ব বুলি গৌৰৱে অখিলক আশ্বাস প্ৰদান কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। কংগ্ৰেছ দলৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ খবৰ দিছে হোৱাটছআপ মেছেজৰ জৰিয়তে যে এছেম্বলি ছেছন আমাৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব, 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে। এই ছেছনৰ ভিতৰতে, এছেম্বলি ছেছনৰ ভিতৰতে আমাৰ লগত আলোচনা অনুষ্ঠিত হ'ব আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰশ্নত তেওঁলোক আগৰ নিচিনাকৈ দৃঢ় আছে বুলি, ঐক্যমঞ্চ হ'ব বুলি, বিৰোধী ঐক্য হ'ব বুলি তেখেতে মোলৈ মেছেজ দিছে। এতিয়া প্ৰশ্ন হয়, ৰকিবুল হুছেইনে সংখ্যালঘু সমষ্টিক লৈ মৃত্যুতা সন্দৰ্ভত কোনো বুজাবুজি নকৰে। একে সময়তে ভূপেন বৰাৰে ৰকিবুল হুছেইনৰ ৰাজনীতিৰ সমীকৰণ এই পৰ্যন্ত নিমিলা অংক। এনে পৰিপ্ৰেক্ষিতত এই মৃত্যুতাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বাস্তৱ ৰূপ দিব পাৰিবনে? নতুন সময়সীমাৰ পাছত অখিল লুৰিনে মৃত্যুতাক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া ৰাজ্যবাসীৰ বাবে আন এক প্ৰশ্নবোধক চিন হৈ পৰিছে। শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়া আৰু জামালুদ্দিনৰ ৰিপৰ্ট, আছাম টক্স।